হিন্দু যুৱকে সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। এগৰাকী মুছলিম যুৱতীক হিন্দু যুৱকজনে মুছলমান বুলি পৰিচয় দিছে প্ৰেমৰ জালত পেলাই সেই মুছলিম যুৱতীগৰাকীক পলুৱাই লৈ গ'ল হিন্দু যুৱকজনে। এই অভিযোগ উত্থাপন কৰিছে মুছলমান যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। হিন্দু যুৱকজনে মুছলমানৰ পৰিচয় দি পলুৱাই নিয়া বুলি অভিযোগ উত্থাপন কৰিছে এতিয়া যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। লৈ আহিছো সবিশেষ খবৰ। এবাৰ ভুৱা পৰিচয়ৰে হিন্দু যুৱকে পলুৱাই নিলে মুছলমান যুৱতীক। মুছলমান বুলি পৰিচয় দি হিন্দু যুৱকে পলুৱাই নিয়ে মুছলমান যুৱতীক। আৰু জয়প্ৰকাশ ৰবি দাস নামৰ যুৱকজনৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। মুছলমান বুলি ভুৱা পৰিচয় দি যুৱতীক পলুৱাই নিয়াক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত। মুছলিম পৰিচয় দি যুৱতীগৰাকীৰ লগত সম্পৰ্ক গঢ়াৰ অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। 19 বছৰীয়া যুৱতীক নিশা গৃহৰ পৰা লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। মায়ং থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে। আৰু ঘটনাক লৈ ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। এইবাৰ হিন্দু যুৱকে মুছলমান যুৱতীক ভুৱা পৰিচয়ৰে পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী হিন্দু যুৱকে এগৰাকী মুছলমান যুৱতীক হিন্দু বুলি পৰিচয় দি প্ৰেমৰ জালত পেলাই পলাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী মুছলমান যুৱতীক হিন্দু যুৱকজনে মুছলমান বুলি পৰিচয় দি এতিয়া পলুৱাই নিয়া বুলি অভিযোগ উত্থাপন কৰিছে সেই যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। ভুৱা পৰিচয়ৰে হিন্দু যুৱকে পলুৱাই নিলে মুছলমান যুৱতীক। মুছলমান বুলি পৰিচয় দি হিন্দু যুৱকজনে পলুৱাই নিলে মুছলমান যুৱতীগৰাকীক। জয়প্ৰকাশ ৰবি দাস নামৰ যুৱকজনৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন হৈছে। মুছলমান যুৱতীগৰাকীৰ পৰিয়ালে এই অভিযোগ উত্থাপন কৰিছে। জয়প্ৰকাশ ৰবি দাসৰ বিৰুদ্ধে মুছলিম পৰিচয় দি যুৱতীগৰাকীৰ লগত সম্পৰ্ক গঢ়ি পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। জয়প্ৰকাশ ৰবি দাসৰ বিৰুদ্ধে 19 বছৰীয়া যুৱতীগৰাকী নিশা গৃহৰ পৰা পলুৱাই লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে পৰিয়ালৰ লোকে মায়ং থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। এইবাৰ হিন্দু যুৱকে মুছলমান বুলি পৰিচয় দি এগৰাকী মুছলিম যুৱতীক পলুৱাই নিয়াৰ অভিযোগ উত্থাপন হৈছে। জয়প্ৰকাশ ৰবি দাস নামৰ যুৱকজনৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে। মন্তব্য আছে, আমি মন্তব্য শুনাই লৈছো। সিহঁতে পৰিচয় দিছে মানে মুছলিম ল'ৰা বুলি পৰিচয় দি কিনে লৈ গৈছে। হয়, মুছলিম কি নাম দিছিলে ল'ৰাটোৱে? তাৰ নাম কি বুলি দিছিল সেইটো নাজানো, কিন্তু মুছলিম বুলি কৈ কিনে সি ফুচলাইখিনি লৈ গৈছে। কেনেকুৱা লৈ গৈছে কেতিয়া লৈ এতিয়া 3 তাৰিখ ৰাতি 2-3টা বজাত এজাহাৰ ক'ত কৰিলে আপোনালোকে? এজাহাৰ ক'ত কৰিলে? এজাহাৰ দিছোঁ মায়ং থানাত। এতিয়া মায়ং থানা ওচি কি কৈছে? মায়ং থানাৰ ওচি এতিয়া তাৰ পৰা বৰচালা থানাত মেছেজ এটা পঠাইছিলে। বৰচালা আউটপোষ্টত তাৰ পৰা ওচি ছাৰ আহিছে, আহি কিনে ইয়াতে ইনকুৱাৰী কৰিছে। কৰি কিনে কৈছে সিহঁতে ল'ৰাৰ বাপেকে কৈছে যে মায়ং থানালৈ যাব দিছে। যাই কিনে তাতে কি ক'ব সি ক'ব দিছে তাক। এতিয়াও ছোৱালীজন উদ্ধাৰ হোৱা নাই ন? এতিয়া ছোৱালীজনী উদ্ধাৰ হোৱা নাই। আপুনি চৰকাৰক কি আহ্বান জনাব? আপোনাৰ যিহেতু আপোনাৰ ভনী হিন্দু ল'ৰাৰ লগত ছোৱালী মানে মুছলমান পৰিচয় দি হিন্দু যুৱকে লৈ গ'ল, আপুনি চৰকাৰক কি আহ্বান জনাব? সেইটো আমি চৰকাৰক আহ্বান জনাইছোঁ যে আমাৰ ভনীজনক সি মানে উদ্ধাৰ কৰি দিয়ে। আৰু ন্যায় বিচাৰ বিচাৰেনে? ন্যায় বিচাৰোঁ। ধৰ্মৰ ওচৰত আঘাত কৰি সিহঁতে লৈ গৈছে, মুছলিম বুলি পৰিচয় দি লৈ গৈছে। সেইটো কাৰণে চৰকাৰৰ ওচৰত মই আহ্বান জনাইছোঁ যে মানে আমাৰ ভনীজনক মানে ৰিটাৰ্ণ কৰি দিয়ে। আপোনাৰ নাম? ইকৰামুল। সেইখিনি বিশেষকৈ ক'বলৈ মানে এটাই যে দুৰ্ভাগ্যজনক কথা। আপোনাৰ 2 নং খলাবৈ আমি মায়ং থানাৰ অন্তৰ্গত। ধৰক মানে আজি 3 তাৰিখত ৰাতিপুৱা 3 তাৰিখলৈকে আমি গম পাওঁ যে আমাৰ ছোৱালীজন প্ৰকাশকে মানে ঘৰৰ পৰা নিৰ্দোষ হয়। তাৰপিছত লগে লগে আমি বিচাৰ হেচাৰ কৰোঁ, চাৰিওফালে ফোন যোগে যোগাযোগ কৰি গম পাওঁ যে মানে আপোনাৰ কি বুলি কয়
এইটো আপোনাৰ বৰচালা থানাৰ অন্তৰ্গত আউটপোষ্টৰ আউটপোষ্ট বৰচালা থানাৰ অন্তৰ্গত আউটপোষ্টত নাগাবান্ধা গাঁৱৰ পঞ্চায়তৰ 5 পিনি আৰু সেইখিনি জেগাতে মানে কিছুমান আপোনাৰ হেৰি কিবা বঙালী সম্প্ৰদায়ৰ লোকে প্ৰলোভন কৰি মুছলিম মানে সম্প্ৰদায়ৰ লোক বুলি মিছাই প্ৰলোভন দি ছোৱালীজনক ফুচলাই পলাই আনে। আমি সেইখিনি গম পাওঁ, লগে লগে আমি সেই স্থানীয় জেগাৰ গাঁওবুঢ়া আৰু স্থানীয় মানুহৰ লগত লৈ কিনে আমি সোধা পোছা কৰাত তেওঁলোকে স্বীকাৰোক্তি দিয়ে ছোৱালীজনী তেওঁলোকে আনিছে হয়, কিন্তু ল'ৰাজনক আমাক আৰু ছোৱালীজনক উদ্ধাৰ কৰি দিয়া নাই। যাৰ ফলত তেওঁলোকে এটা সময় লৈছিলে যে 2 ঘণ্টাৰ লগে লগে আমি সেই ছোৱালীজনক আপোনালোকক উদ্ধাৰ কৰি দিম আৰু তেওঁলোকৰ নিজ নিজ ল'ৰাৰ ডকুমেণ্টছ আমাৰ তাত আছে। যাৰ ফলত মানে ডকুমেণ্টছ আধাৰ কাৰ্ড, পেন কাৰ্ড, ল'ৰাৰ ফটো অলৰেডি গোটাই ডকুমেণ্টছকেইটা আমাক দিছে, দি পঠাইছে। যাৰ ফলত আমি সেইখিনি লৈ যায় এতিয়ালৈকে মানে তেওঁলোকৰ পৰা কোনো ধৰণৰ মানে সেনেকুৱা মন্তব্য পোৱা নাই যে তেওঁলোকে মানে ছোৱালীজনক আমাক উদ্ধাৰ কৰি দিব, সেইখিনিলৈকে এতিয়াও অৱগত কৰা নাই। এতিয়া তেওঁলোকে ফোন কৰিলে তেওঁলোকে মোবাইল ছুইচ অফ দেখাইছে আৰু আমি লগে লগে যাই কিনে সেয়া আমাৰ মায়ং থানাৰ অন্তৰ্গত লগে লগে আমি এজাহাৰ এটা দিওঁ। সেই এজাহাৰত মানে আউটপোষ্টত আমাৰ বৰচালা থানাত লগে লগে মেছেজ এটা দিয়ে। সেই মেছেজৰ যুগতে তেওঁলোকে আমি গম পাওঁ যে লগে লগে আহি কিনে বৰচালা থানাৰ অচি ছাৰে আহি তেওঁলোকক সোধা পোছা কৰে, ইনকুৱাৰী কৰিছিলে যদিও, কিন্তু তেওঁলোকে এতিয়ালৈকে সেই ছোৱালীজনক উদ্ধাৰ কৰিব পৰা নাই। গতিকে দুৰ্ভাগ্যজনক কথা যে বঙালী সম্প্ৰদায়ৰ লোকে আমাৰ মুছলিম ছোৱালীজনক এনেকুৱাই ফুচলাই আনি তেওঁলোকে যে মানে এটা ধৰ্মৰ এটা সংগঠনৰ কথা মানে আচৰিত লাগি গৈছে যেনেবাই সেই কথাখিনি হ'ব নালাগিছিলে। যাৰ জন্য আমি দুখিত। অতি পলমে মানে আমাৰ সেই ছোৱালীজনক মানে উদ্ধাৰ কৰি দিব লাগে। আৰক্ষী মহোদয়ক আমি মানে বিলম্বভাৱে অনুৰোধ কৰিছোঁ যে আমাক যেনেবাই সুসন্মানে ছোৱালীজনক মানে আমাক উদ্ধাৰ কৰি দিয়ে আৰু মানে কঠোৰতে কঠোৰ শাস্তি মানে সেই আসামীজনক দিব লাগে। আৰু অন্যথা যেনে মানে সেই এনেকুৱা হ'ব লাগে যে সেই ঘটনাখিনি দেখি নিউজ চেনেলৰ যোগেদিও আমি জনাওঁ যে মানে এনেকুৱা ঘটনা আৰু কোনো মানুহৰ হ'ব নালাগে, কোনো মা দেউতাৰ সেনেকুৱা হ'ব নালাগে, ধৰ্মৰ ওপৰত আঘাত কৰিব নালাগে। গতিকে সেইখিনি কাৰণে আমি বিলম্বভাৱে মানে আৰক্ষী মহোদয়ক অনুৰোধ জনাওঁ। ছোৱালীজনৰ নাম আছিল আপোনাৰ মুখাহিমা বেগম, বাপেকৰ নাম আছিল আপোনাৰ নুৰুল হক আছে, নুৰুল আমিন 2 নং খলাবি। ল'ৰাটোৰ নাম আছিলে জয় প্ৰকাশ ৰবি দাস আৰু দেউতাকৰ নাম আছিল আপোনাৰ সুৰেশ ৰবি দাস। গাঁও হ'ল আপোনাৰ নাগাবান্ধা। আমি এটাই বিচাৰোঁ যে আপোনালোকৰ চেনেলৰ যোগেদি যে এনেকুৱা গোটাই জেগাই এই চেনেলৰ যোগেদি মানে ক'ত আছে ছোৱালীজনে, ক'ত কি কথা ফটো আছে, তেওঁলোকে এজাহাৰ কৰি আছে, তেওঁলোকৰ মানে আধাৰ কাৰ্ড, পেন কাৰ্ড, ডকুমেণ্টছ ফুল ডকুমেণ্টছ আছে, সেইখিনি যোনে য'ত খবৰ পায় লগে লগে আমাক জনাব লাগে। ধৰ্মৰ ভিত্তিতে মানে আমি এটা অৱগত যে আমাৰ ধৰ্মৰ ওপৰত যিখিনি আঘাত পাইছে সমগ্ৰ অঞ্চল লৈ এটা বিয়ৈ পাই গৈছে এনেকুৱা ছিষ্টেমত যে আমি লাজ পাইছোঁ। গতিকে সেইখিনি কঠোৰৰূপে কঠোৰ শাস্তি হ'ব লাগে। সেইকাৰণে আমি আৰক্ষী মহোদয়ক অনুৰোধ জনাওঁ। আপোনাৰ নাম? মোৰ নাম মহম্মদ ওহিদুল ইছলাম। মোৰ ঘৰ মানে আপোনাৰ মায়ং থানাৰ অন্তৰ্গত কাৰ্চগুৰি গাঁৱত।